পুনৰ পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিলে পত্নীক। ৪-৫ বাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড। মোৰ নহল যেতিয়া মই কাৰো হ'বলৈ নিদিওঁ, এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ। নগাঁৱৰ কঠীয়াতলীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। পত্নীক হত্যা কৰি পলায়ন স্বামীৰ। ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে। নিহত মহিলাগৰাকীৰ নাম ৰমলা কোঁৱৰ। দুদিন ধৰি ঘৰৰ ভিতৰতে পৰি আছিল ৰমলা কোঁৱৰৰ মৃতদেহ। আত্মীয় লোকে বুধবাৰে নিশা ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে মৃতদেহ। মৃতদেহত স্পষ্ট আছিল আঘাতৰ চিন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মঙলবাৰে পত্নীক হত্যা কৰি ৫ বছৰীয়া সন্তানক লগত লৈ বোকাখাতলৈ উঠা হৈছিল স্বামী ডিম্বেশ্বৰ গগৈ। ইতিমধ্যে বোকাখাতত আত্মসমৰ্পণ কৰে অভিযুক্ত ডিম্বেশ্বৰ গগৈয়ে। পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ডিম্বেশ্বৰ গগৈয়ে। মই কামলৈ গৈছিলোঁ ৰাতিপুৱা। তাৰপিছত কামত যাওঁতে গাটো ভাল লগা নাই। মই কামত অলপ সোনকালে আহিলোঁ। আজি 6:30 মানতে আহি গ'লোঁ। তাৰপিছত আহি মই সুধিলোঁ, আজি মাহীহঁত অহা নাই নেকি? বোলে কোনো অহা নাই, পোৱালি ছোৱালী কোনো অহা নাই। ল'ৰাটোক সুধিলোঁ, ল'ৰাটো কৈছে গাখীৰো দিব গৈছিলোঁ পাপা, কোনো দেখা নাপালোঁ। মই তলা মাৰা দেখা পাই মই ঘূৰি গুচি গ'লোঁ। তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে আৰু মই ভাবিছোঁ মতাটোক ফোন কৰোঁ। তাৰ গিৰিয়েকক ফোন মাৰিলোঁ, কৈ বোলে মইতো আপোনাৰ সোনকালে আহি গ'লোঁ আৰু ছোৱালীজনী ক'ত আছে? কৈ বোলে নাই, আমাৰ পিছফালে বোলে ধান ৰোৱা খেতিত গৈছে। তাৰপাছত মই তেওঁ ল'ৰাটো ক'ত গ'ল বুলি কৈছোঁ। তেতিয়া কৈ বোলে মোৰ ল'ৰাটো মোৰ লগত লৈ আহিছোঁ। কি কাৰণে গৈছা বুলি কৈছোঁ। তেতিয়া কৈ বোলে গাহৰি পোৱালি আনিব গৈছে। তাৰপিছত মোক কৈছে আকৌ যে আপোনালোকে এই ল'ৰাটো কৈছে বোলে যাই কিনে তোৰ মাহীক বোলে চাই আহিবি আৰু লৈ আহিবি ঘৰতে বুলি ক'লে। কিন্তু মই ভাবিছোঁ কি আৰু আহিব, কাম কৰিব গৈছে যদি ধান ৰুবলৈ আহিব আৰু তাকে ভাবিলে আৰু মই কামলৈ গুচি গ'লোঁ। তাৰপিছত গাখীৰটো তেনেকুৱাই থাকিলে। আজি সন্ধিয়ালৈকে নাই। যেতিয়া 6:30 বজাত আহিলোঁ ঘৰত, তাৰপিছত মামীয়েক আৰু মোৰ ল'ৰাটো দুটাই আহিলে আৰু তাৰপিছত মাতি চাতি গ'ল, নাপালে। তেওঁ মোক কৈ আছে যে পাপা এনেকুৱা কথা, মাহীহঁতেতো নায়েই ঘৰত। তাৰপিছত মই শাহুৰি ঘৰত ফোন মাৰিলোঁ। তেওঁ কৈ বোলে আমাৰ তাতো অহা নাই নহয়। তাৰপিছত লগে লগে আকৌ মই যেতিয়া গিৰিয়েকক মাৰিছোঁ, চুইচ অফ নাপাওঁ। তাৰপিছত আৰু তেনেকুৱা অলপ দেৰি পিছতে 8:30-9টা মানত আৰু নৰদাই ফোন মাৰিলে, কৈ বোলে কি কাম কৰিলি তই? বোলে মোৰ হোল্ডাৰটো ঠিক কৰি নিদিলি। মোক কৈছোঁ মই গৈছিলোঁ আৰু আজিতো নগ'লোৱে, যোৱাকালি গৈ হোল্ডাৰটো ঠিক কৰিম বুলি কওঁতে ৰাতি হ'ল বুলি নকৰিলোঁ। বাৰু মই কাইলৈ কৰি দিম। আৰু এইফালে খুলখালিজনীৰো চিন্তাত মই এনেকুৱা হৈ আছোঁ বুলি ক'লে। তাৰপিছত কৈছে কি হ'ল বুলি। মই কৈছে এনেকুৱা কথা, ছোৱালীজনীতো নাই, ল'ৰাটো গৈছে বোলে পিতেকক লৈ বোকাখাতত গাহৰি পোৱালি আনিবলৈ। আৰু গোটেই বিচাৰিলোঁ, মাকৰ ঘৰতো খবৰ ল'লোঁ, নাই বুলি ক'লে। তেতিয়া কৈছে বোলে ব'লচোন ব'ল চাওঁচোন বুলি ক'লে। তাৰপিছত মোক কৈছোঁ এই মোৰ গা চা মই কৈছোঁ মোৰ গাটো একদম দুৰ্বল লাগি গৈছে, বাৰু মোৰ মনেই যোৱা নাই বোলে। নাই দুৰ্বল হ'লেও নহ'ব নহয়, এইটো ঘটনা কি বা এতিয়া হৈছে, তাত আহি চালেহে গম পোৱা যাব, ব'ল। মই কৈছোঁ মোৰ হাতৰি নাই, ব'লচোন বাৰু কিবা এটা কৰিম। এই ৰেঞ্চ এপাত আনি দৰ্জাটো ভাগি চাওঁতে দেখা পালোঁ বা ভয় লাগি গ'ল মোৰ। পটকৈ ভাবিলোঁ বাকচ চাকচত থৈছে কি কথা। তাৰপিছতে এইটো অঁতৰাই চাওঁ বুলি কওঁতে অঁতৰাই চাওঁতে দেখা পালোঁ ৰাম। মোক মাৰি পেলালোঁ বুলি এনেকৈ কৈছোঁ। মই আঁতৰি গ'লোঁ। এইখনত আঘাত চিন দেখা পাইছোঁ, এইখনতো দেখা পাইছোঁ, এইখনতো আছে, আগতো নাছিলে। সেইটো কোনে তাৰ গিৰিয়েকে মাৰিছে আৰু কোনে মাৰিব? ইয়াততো বেলেগ মানুহ নায়েই মাৰিবলৈ। ডিম্বেশ্বৰ গগৈ। বোকাখাত ৰজা গাঁও। ইয়াত অহা আপোনাৰ প্ৰায় 3 মাহ মানে হ'বলৈ হ'ল আৰু 3 মাহ পাক্কা হোৱা নাই আৰু মোৰে লগত আপোনাৰ 20 দিনমান, প্ৰায় 20 দিন বেছি হ'ব মোৰ তাতে থকা আৰু এনেকুৱা কাজিয়া ফেচাল নাই। আগত এবাৰ হৈছিলে। তাৰপিছত আহি আৰু যেতিয়া দুটাই মাক খুজিলে আমি ইয়াতে থাকিম, কিন্তু এনেকৈ মোক মাটি চাটি ক'ৰবাত বিচাৰি দিয়ক। মই কৈছোঁ কোৱাটো যাব, কিন্তু তহঁতি ভালকৈ থাকিলেহে। তাৰপিছত মই কৈছোঁ মাইকী মানুহ ক'লোঁ এইবিলাক জেং ফেং ল'ব নালাগে, বেকাৰ লোকৰ কথা টেনশ্যন লৈ কিনে মৰিবলৈ কি দৰকাৰ। সিহঁতে যদি বিয়া পাতিছে ক'ৰবাত থ'বলৈ ঘৰো পাব। তেতিয়া মাইকীয়ে কৈছে তই বোলে ইমান হিংসা কৰ, মোৰ ভনীটোক থ'বলৈ টান পাইছ আৰু পৰশলৈ বহুত সহায় কৰ। ৰমলা কোঁৱৰ। মোৰ খুলখালি। ল'ৰা এটা আছিল। বাপেকে লগতে লৈ গৈছে ল'ৰাটো। গিৰিয়েকে মাৰিছে।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।